নমস্কাৰ সকলোকে মোৰ বহুদিন পিছত মোৰ চেনেলটোলৈকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে। আজিৰ ভিডিঅ'টো আৰম্ভ কৰিলোঁ। আপোনালোকে হয়তো থাম্বনেইল আৰু টাইটেল চাই গম পাইছে, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম নামৰ এখন আঁচনি, অৰ্থাৎ CM AAA সুন্দৰ আঁচনি। যোৱা বছৰ এপ্লাই কৰিছিলোঁ যদিও যোৱা বছৰ মই আঁচনিখনত অন্তৰ্ভুক্ত হ'ব নাপালোঁ, কিন্তু এই বছৰ মই হ'লোঁ। যোৱাকালি আমি খুব সুন্দৰকৈ যিহেতু চেক বিতৰণ কৰিছিল, চেকখিনি লৈ আহিলোঁ 75,000 আৰু মুখ্যমন্ত্ৰীদেৱে খুব সুন্দৰ কথা কিছুমান কালিৰ মিটিংখনত কৈছিল। তো ফাৰ্ষ্ট বলক তেতিয়াহ'লে আমি মিটিংখনলৈ যাওঁ আৰু মুখ্যমন্ত্ৰীদেৱে কি কৈছিল সকলোবিলাক আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰোঁ, শুনাবলৈ চেষ্টা কৰোঁ। চাই থাকিব ভিডিঅ'টো একদম শেষলৈকে। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। ৰাতিপুৱা 5:30 বাজিছে। খুব সুন্দৰকৈ গা পা ধুই এয়া ৰেডি হ'লোঁ আৰু এতিয়া বেজেলালৈ আহি গ'লোঁ। এইফালে বেজেলাত দেখিছে শাৰী পাতিকৈ বাছবিলাক আছে। এই বাছতে উঠি, যিহেতু চৰকাৰীভাৱে বাছবিলাক দিছে, এই বাছতে উঠি আমি এতিয়া যাম খানাপাৰালৈ বুলি খুব সুন্দৰকৈ বাছত বহি ল'লোঁ আৰু বহি লৈ এতিয়া গৈ আছোঁ খানাপাৰা। ফাইনেলি আমি আহি পালোঁহি এয়া খানাপাৰাৰ জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহ। এতিয়া আমি ভিতৰলৈ সোমাই যাম। আপোনালোকক পৰিৱেশ দেখুৱাই আছোঁ। দেখিছে আপোনালোকে এয়া মানুহ কিমান দেখিছে, সকলোখিনি আহিছে। যিহেতু আজি ৭৫,000 টকাৰ চেক বিতৰণ কৰিব। ফাইনেলি মামা আহি পালে। খবৰ কেনেকুৱা? এইফালে ঠিক আছে। প্ৰথম কথাটো, শক্তি আমাক ভগৱানে দিছে, নহ'লে আজি আমি জীয়াই থাকিবই নোৱাৰো। এতিয়া সমস্যাটো হৈছে যে শক্তিটো আমি কিহত খৰচ কৰিম। দেউতা আমাৰ বুঢ়া বয়সত চাম, তাৰ কাৰণে খৰচ কৰিম। নিজৰ ল'ৰা ছোৱালীক শিক্ষিত কৰিম, তাৰ কাৰণে খৰচ কৰিম, নে নিজে নিজৰ ভৰিত থিয় হৈ সকলোৰে মাজত আদৰ্শ পুৰুষ হিচাপে নিজৰ চিনাকি দিম। হৈ গ'ল চেক পাতি লোৱা আৰু এতিয়া মই বাছত আহি গ'লোঁ। যিহেতু আমাৰ বাছৰ সতীৰ্থসকল এতিয়াও আহি পোৱা নাই আৰু এইফালে দেখিছে এইখন হৈছে আমাৰ চেক। ইয়াতে লিখা আছে খুব সুন্দৰকৈ। ইয়াতে মোক যিহেতু মোৰ নাম চামখিনি গোটেই এড্ৰেছখিনি আছে। দেখিছে আপোনালোকে মৃন্ময় ডেকা, ভিলেজ চুতাৰগুছি, পোষ্ট অফিচ পিংগলেশ্বৰ, বাইহাটা চাৰিআলি। আৰু এইফালে দেখিছে সকলো ডিটেইলছ আছে। এইফালে লিখা আছে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ যোগেদি এনেকৈ কিবা কিবি লিখা আছে। এইফালে ফাইনেলি তলৰ পিনে আছে এইখন চেক 75,000 অনলি, মৃন্ময় ডেকা। গতিকে দেখিছে এই ৭৫,000 টকাৰ চেকখন পাই গ'লোঁ ফাইনেলি। আৰু যিসকলে যোৱা বছৰ বা এই বছৰ এপ্লাই কৰিও এই আঁচনিখনৰ অন্তৰ্ভুক্ত হ'ব নাপালে, সেইসকলৰ বাবে এটি ভাল খবৰ। পুনৰবাৰ তেখেতে এই আঁচনিখন কণ্টিনিউ কৰিব। অতি সোনকালে চাগে খুলি দিবই পৰ্টেল এপ্লাই কৰাৰ কাৰণে। আপোনালোকে যিসকলে এই বছৰ নাপালে সেইসকলক কৈছোঁ, আপোনালোকে নিশ্চয় এপ্লাই কৰিব পাৰিব। প্ৰথম পৰ্যায়ত আমাক এই 1 লাখ টকা দিব। তাৰপিছত দ্বিতীয় পৰ্যায়ত আমি যেতিয়া এই 1 লাখ টকাৰে কিবা এটা বিজনেছ বা কিবা এটা ব্যৱসায় বা কিবা এটা ষ্টাৰ্ট কৰিম, তাৰপিছত সেই গোটেইখিনি চাই চিতি আকৌ বেংকে আমাক নেক্সট 1 লাখ টকাৰ কাৰণে আমাক লোন হিচাপে 1 লাখ টকা দিব। 1 লাখ টকা এটা ৰাইজ সাহাৰ্য হিচাপে দিব আৰু 1 লাখ টকা এটা আমাক বেংকে ঋণ হিচাপে দিব আৰু 5 বছৰৰ ভিতৰত সেই ঋণটো পৰিশোধ কৰিব লাগিব। এনেকৈ গোটেইখিনি কথা কৈছে ভাঙি পাতি। গতিকে মই ভাবিছোঁ এই বছৰ যিহেতু এই পইচাটো দিছে, এই পইচাটো মিছ ইউজ নকৰোঁ বা কোনেও নকৰক। যিসকলে পাইছে মোৰ ভিডিঅ' চাইছে, মিছ ইউজ কোনেও নকৰক। গাড়ী কিনি বা ঘৰ বনাই সেনেকৈ পইচাটো খৰচ নকৰক, মোবাইল কিনি খৰচ নকৰক। কিবা এটা কৰক। যেতিয়া আমি চাকৰিৰ কাৰণে যিহেতু কেতিয়াও মন মেলা নাছিলোঁ বা নেমেলোঁ, কিবা এটা ভাল কামত খটুৱাই এটা ভাল বিজনেছ ষ্টাৰ্ট কৰি নিজে স্বাৱলম্বী হোৱাৰ লগতে আৰু দুজনক যাতে সেই বিজনেছটোত অন্তৰ্ভুক্ত কৰি খুব সুন্দৰকৈ আমি কৰ্মমুখী যাত্ৰা পিনে আগবাঢ়িব পাৰোঁ। আৰু মই কি কৰিম সেই বস্তুটো আপোনালোকক আজিৰ এই ভিডিঅ'টোত নজনাওঁ। ময়ো এটা খুব সুন্দৰ ইনিচিয়েটিভ বা খুব সুন্দৰ এটা এই পইচাৰে কাম কৰিব গৈ আছোঁ। আগন্তুক দিনত মই যিহেতু সেই কামটোৰ লগত জড়িত হোৱাৰ লগে লগে মই ভিডিঅ' বনোৱাটো বাঞ্ছনীয় হৈ পৰিব। কাৰণ প্ৰত্যেকটো বস্তু আপোনালোকক মই দেখুৱাই যাম কেনেকৈ কি কৰোঁ। মই অভিনয় ক্ষেত্ৰখনত কাম কৰাৰ উপৰি
আৰ্থিকভাৱে সচ্ছল হ'বৰ কাৰণে বা ফিনেন্সিয়েল যি ছিকিউৰিটি সেই ছিকিউৰিটিৰ কাৰণে এই কামটো মই কৰিম বুলি সিদ্ধান্ত এটা লৈছোঁ আৰু আপোনালোকেও এই কামটো কৰিব পাৰিব যদিহে আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই থাকে নেক্সট নিশ্চয় আপোনালোকে গম পাব মোৰ ভিডিঅ'বিলাক চাই কিনে আপোনালোকক এনকাৰেজ হ'ব বুলি মই আশা ৰাখিছোঁ আৰু প্ৰত্যেকটো আপডেট আপোনালোকক দিম বা প্ৰত্যেকটো বস্তু জনাম মই কেনেকৈ কি কৰিলোঁ পইচা ক'ত খৰচ কৰিলোঁ কি কাম ভাল কৰিলোঁ নে বেয়া কৰিলোঁ সকলোবিলাক আপোনালোকক দেখুৱাম ভিডিঅ' আকাৰে এই চেনেলটোতে দেখুৱাই থাকিম চ' অভিনয় ক্ষেত্ৰৰ লগে লগে মই মোৰ যি ব্যৱসায়িক যাত্ৰা বা মোৰ যি যাত্ৰা হ'ব আগন্তুক যাত্ৰা সেই সকলোবিলাক আপোনালোকক জনাম দেখুৱাম তো চাই থাকিব আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে মুখ্যমন্ত্ৰীৰ ত্ৰিপুলে আঁচনিখনৰ বিষয়ে অকণমান ক'লোঁ আৰু দেখুৱালোঁ ময়ো যে এই আঁচনিখনৰ অন্তৰ্ভুক্ত হ'লোঁ তাৰ কাৰণে সকলোকে অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ এখন খুবেই সুদূৰ প্ৰসাৰী আঁচনি বুলি মই ভাবি লৈছোঁ আৰু আগন্তুক দিনত মুখ্যমন্ত্ৰীদেৱৰ যি সপোন এই আঁচনিখনক লৈ সেই সপোন মোৰ লগতে সকলোৱে ফলপ্ৰসূ কৰি তোলক সেয়া কামনা কৰিছোঁ আৰু আজিৰ ভিডিঅ'টোৰ মাজৰ পৰা মই বিদায় মাগিব বিচাৰিছোঁ ধন্যবাদ জয় আই অসম।